দ্বাৰা আপোনালোকক জনোৱা হৈছে যে আপুনি জামুগুৰি আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত দৈয়াং সংৰক্ষিত বনাঞ্চল এলেকাত অবৈধভাৱে প্ৰৱেশ কৰি বনাঞ্চল কাটি গৃহ নিৰ্মাণ কৰি তামোল আদি ব্যৱসায়িক গছপুলি ৰোপণ, পুখুৰী খনন, দোকান আদি নিৰ্মাণ, বনভূমি ক্ষতি কৰি কৃষিভূমিলৈ ৰূপান্তৰ আদি কাৰ্যৰ জৰিয়তে বন সম্পদ ধ্বংস কৰিছে। এই কাৰ্যৰ দ্বাৰা আপুনি অসম বন বিধি 1891 আৰু ইয়াৰ সংশোধিত আইন 1995 আসাম ফৰেষ্ট ৰেগুলেশ্যন এক্ট 1891 এমেণ্ডমেণ্ট এক্ট 1995 ৰ দ্বাৰা 24 আৰু ধাৰা 25 সম্পূৰ্ণভাৱে উলংঘন কৰিছে। সংৰক্ষিত বনাঞ্চল অনুমতি নোহোৱাকৈ জংঘল মুকলি কৰি সুৰক্ষাৰ লগতে বেদখল উচ্ছেদৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছে। যিহেতু ইংৰাজী 24 জুলাই তাৰিখে আপোনালোকক জাননী দিয়া হৈছিল, এই জাননী পোৱাৰ 7 দিনৰ ভিতৰত আপুনি নিজৰ সকলো বয় বস্তু লৈ বন বিভাগৰ ভূমি খালী কৰি দিবৰ বাবে এই জাননীৰ জৰিয়তে নিৰ্দেশ দিয়া হৈছিল। গতিকে অহাকালিৰ ভিতৰত সকলো বয় বস্তু খালী কৰিবৰ বাবে সেই